কেন্দ্ৰীয় সমিতি নেতা মানিক গগৈ ডাঙৰীয়া, টংকেশ্বৰ কোঁৱৰ ডাঙৰীয়া, উপস্থিত থকা ৰাইজৰ দলৰ জিলা সভাপতি থানেশ্বৰ গগৈ ডাঙৰীয়া, উপস্থিত থকা CPIM দলৰ নেতা কৃষ্ণ গগৈ ডাঙৰীয়া, বৰ্ণালী ফুকন ডাঙৰীয়ানী, বিপুল গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা ব্লক কংগ্ৰেছৰ সভাপতি বীৰেন বৰা ডাঙৰীয়া, উপস্থিত থকা গকুল গগৈ ডাঙৰীয়া, উপস্থিত থকা যুৱ কংগ্ৰেছৰ সভাপতি মহোদয়, আৰু ইয়াত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, দেৱাদল ব্লক কংগ্ৰেছৰ বিষয়াসকল, আমাৰী বন্ধুসকল আৰু ইয়াত উপস্থিত শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকৰ ফূৰ্তি আৰু আনন্দ চোৱাৰ পিছত মই উৎপল গগৈ ডাঙৰীয়াক সুধিলো, উৎপল দা ক'ত আহিলো? মোক ইমান মানুহ দেখা পাইছো, মোক লাগিছে যিটো সোণাৰী নহয় তিতাবৰ মই আহিছো, যিহেতু তিতাবৰত যিদৰে মানুহ উৎফুল্লিত হৈ থাকে, ৰাতিলৈকে মানুহ গৰম হৈ থাকে, একেৰাহে এই সোণাৰী হাতে কাটি এই মণ্ডলৰ ভিতৰতো মই দেখা পাইছো যে আপোনালোকৰ নিষ্ঠা আৰু এই নিষ্ঠাই প্ৰমাণ কৰিব যে অহা যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ জয়টো নিশ্চিত হ'বলৈ গৈ আছে। এই যোৰহাটৰ পৰা, এই সোণাৰীৰ পৰা, এই যোৰহাটৰ পৰা, এই উজনি অসমৰ পৰা আজি পৰা 2 বছৰ পিছত আমি বিধানসভা নিৰ্বাচনত আমি জয়লাভ কৰিবলৈ গৈছো। আজি শ্ৰদ্ধেয় ৰাইজ, আজি ৰাইজ আমাৰ লগত আছে, ৰাইজ আজি প্ৰচাৰত নামিছে, আইসকলৰ আশীৰ্বাদ আমাৰ লগত, যুৱকসকলৰ আশীৰ্বাদ আমাৰ লগত, বয়োজ্যেষ্ঠসকলৰ মৰমৰ শ্ৰদ্ধা আমাৰ লগত, আৰু আমি কথা দিছো যে এই আশীৰ্বাদৰ বিনিময়ত অনাগত দিনত ইয়াতকৈ দুগুণ কাম আমি কৰি দেখাম। আমি নিশ্চয় ৰাইজৰ সেৱা কৰি যাম, আমি নিশ্চয় ৰাইজৰ সেৱা কৰি যাম, আৰু যিদৰে মই মণিপুৰৰ হৈ ভৰলুৰ মাত মাতিলো, ভৱিষ্যতে এই সোণাৰী সেৱা পাতি লৈ মই দিল্লী ভৰণলৈ মাত মাতিম। পাইছে ভৱিষ্যত হৰাই আপোনালোকে মোক নিজৰ মাজত পাই থাকিব। আৰু যদি কাৰোবাৰ অসুবিধা হয়, যদি কাৰোবাৰ অন্যায় হয়, যদি কাৰোবাৰ অত্যাচাৰ হয়, হ'ব পাৰে বিধায়ক আপোনালোকৰ নহয়, হ'ব পাৰে বিধায়ক আপোনালোকৰ মন পচন্দ নহয়, কিন্তু ভৱিষ্যত আপোনালোকে নিজৰ হামফাৰ পাবলৈ গৈ আছে, আৰু হামফাৰ হিচাপে মই আপোনালোকক নামঘৰ, স্কুল, সামাজিক অনুষ্ঠানত আমি বিভিন্ন কাম কৰি আমি সকলোৱে মিলি আমি কৰিবলৈ বিচাৰিছো। আজি শ্ৰদ্ধেয় ৰাইজ, ব্ৰিটিছপুৰত বহি থকা কিছু ব্যক্তিসকল ভাবে যে এটা ৰাজতন্ত্ৰ চলি আছে, ব্ৰিটিছপুৰৰ পৰা নিৰ্দেশ দিব আৰু আমাক মানি ল'ব লাগিব। আজি শ্ৰদ্ধেয় ৰাইজ, আমাৰ ওপৰত কাজ জাপি দিছে, কাক বিৰোধিতা কৰিবলৈ দিয়া নাই। শ্ৰদ্ধেয় ৰাইজ, যদি আপোনালোকে কাম বিৰোধিতা কৰিবলৈ বিচাৰে, আহক 19 তাৰিখে এটা আঙুলি দি হাতৰ ওপৰত টিপি দিয়ক আৰু মোহাৰিব। আৰু আমি কথা দিছো যে আমাৰ ইণ্ডিয়া লাইন্সৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি আমি বাতিল কৰিম। আমাৰ আদেশ আছে, আমাৰ বেদনা আছে, আমাৰ অসমীয়া স্বাভিমান আছে, আমাৰ অসম চুক্তিৰ প্ৰতি আজি কিমান মানুহে নিজৰ তেজ দিলে, আজি সেই তেওঁলোকৰ ত্যাগ বলিদান আমি পাহৰি যাব নোৱাৰো। আমি অসমৰ হৈ আমি সংগ্ৰাম কৰি যাম, আৰু কোনো শক্তিয়ে নিজক ইমান শক্তিশালী ভাবিব নালাগে। আজি ৰাইজে ৰজা, এই হৈছে গণতান্ত্ৰিক দেশৰ প্ৰমাণ, আৰু পিছত গৈ ৰাইজ একত্ৰিত হৈ এই অহংকাৰী ৰজাৰ গাদী নমাব আৰু শ্ৰদ্ধেয় ৰাইজ, মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। যিদৰে মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ইমান বছৰ ৰাইজক সেৱা কৰি গ'ল, আৰু ইয়াৰ এই সমষ্টিৰ ৰাইজে প্ৰয়াত তৰুণ গগৈয়ে মোক যথেষ্ট মৰম কৰি আশীৰ্বাদ কৰিলে। এই একে আদৰ্শ পালন কৰি মই ৰাইজৰ মাজত ৰাইজৰ সেৱক হিচাপে নিজৰ চিনাকি দিবলৈ বিচাৰিছো। মোৰ পিতৃ
বাগান নাই মোৰ নামৰ এটা অসমৰ ভিতৰত কোনো কোম্পানী নাই মোৰ পৰিবাৰৰ নামৰ কোনো ৰুট নাই মোৰ মাৰ নামৰ কোনো ৰিজৰ্ট নাই আমি ব্যক্তিগত ধন সম্পত্তি চিন্তা কৰি ৰাজনীতি ভৰি দিয়া নাই আমি যদি ৰাজনীতি ভৰি দিছো তো আশা কৰ্মী আংগনবাড়ী কৰ্মীসকলৰ হৈ মাত মাতিবলৈ আজি ৰাজনীতি ভৰি দিছো আমি ৰাজনীতি যদি ভৰি দিছো তো তেতিয়া নিবনুৱা যুৱকসকলৰ হৈ মাত মাতিবলৈ আমি ৰাজনীতি ভৰি দিছো যদি আমি ৰাজনীতি ভৰি দিছো তো চৰকাৰী চাকৰিয়ালসকলৰ যে দাবী যে অপিএছ লাগে আমি সেই দাবীলৈ আমি মাত মাতিবলৈ আহিছো যদি আমি ৰাজনীতি ভৰি দিছো তো ছটা জনগোষ্ঠী জনজাতিকৰণ যে দাবী আছে সেই দাবী পূৰণ কৰিবলৈ আমি ৰাজনীতি ভৰি দিছো ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ দিয়ক মোৰ ওপৰত নিজৰ হাত ৰাখি মোক আশীৰ্বাদ কৰক পুনৰবাৰ আপোনালোকৰ মাজত আহিবলৈ এটা সুযোগ দিয়ক মই বিশেষ আৰু দীঘলীয়া কৰিবলৈ বিচৰা নাই আগতীয়াকৈ হলেও ৰঙালী বিহু উল্লেখ ৰাখিছো আৰু ইতিমধ্যে যোৰহাটৰ প্ৰত্যেক নাগৰিকে সিদ্ধান্ত লৈছে যে ভৱিষ্যত যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ দিল্লী কাললৈকে শুনা পাবলৈ গৈ আছে পৰিশ্ৰম কৰিব লাগিব 10 দিনৰ ভিতৰত প্ৰত্যেকৰ ঘৰত যাব লাগিব মানুহ বুজাব লাগিব যে বিজেপি মন্ত্ৰীসকলৰ পৰা ভয় কৰিব নালাগে এই ভুৱা ফৰ্মবোৰ যি যোৱা 2 দিনৰ ভিতৰত বিলাই আছে এই ভুৱা ফৰ্ম ওপৰত ভৰসা কৰিব নালাগে আমি চুটিয়াই কৰি ৰাইজৰ ওচৰত এই কথা ক'লে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকিব আৰু আমি আৰু বেছি ব্যৱধানত আমি জয় লাভ কৰিম শ্ৰদ্ধেয় ৰাইজ মই আৰু বিশেষ দিবলৈ নকওঁ আমাৰ দুইটা মণ্ডল কংগ্ৰেছক আজি এই সুন্দৰ সভা আয়োজন কৰাৰ বাবে ধন্যবাদ আৰু প্ৰদান লৈ ইয়াতে নিজৰ সমূহ সামৰিছো ধন্যবাদ জয় হে জয় আয়ক আমি আৰু এগৰাকী আমাৰ যোগদান কাৰ্যসূচীত আৰু এগৰাকী থাকি গৈছে আমি